নমস্কাৰ মই বিনোদ ভাণ্ডাৰী ILC ইণ্টাৰনেশ্যনেল গুৱাহাটী আসাম আমি শিকি আছো কনষ্ট্ৰাকচন অফ সেন্টেন্সেস মানে ফ'ৰ ৱেজ ফ্ৰেমৱৰ্কছ ফ'ৰ ৱেজ ফ্ৰেমৱৰ্ক মানে কি কৈছিলো মই ফ'ৰ ৱেজ ফ্ৰেমৱৰ্কছ মানে চাৰিটা ফ্ৰেমৱৰ্কছ ঠিক আছে সেটআপত আহে চাৰিটাকৈ ফ্ৰেমৱৰ্কছ চাৰিটাকৈ ফৰ্মুলা এতিয়া আমি আজি শিকিবলৈ গৈ আছো নাম্বাৰ 8 লাষ্ট ভিডিওত আমি কৈছিলো সিম্পল পাষ্টৰে আছিলে এতিয়াও সিম্পল পাষ্টৰে হয় হেই ফ্ৰেমৱৰ্কছত মেন ভাৰ্ব নাছিল এই ফ্ৰেমৱৰ্কছত মেন ভাৰ্ব থাকিব ঠিক আছে বলকচোন আমি শিকো সাবজেক্ট আহিব তাৰ পিছত V2 আহিব তাৰ পিছত অবজেক্ট আহিব নেক্সট লাইন সাবজেক্ট আহিব AUX ডট আহিব তাৰ পিছত not আহিব তাৰ পিছত V1 আহিব তাৰ পিছত অবজেক্ট আহিব নেক্সট হল AUX ডট আহিব সাবজেক্ট আহিব V1 আহিব অবজেক্ট আহিব নেক্সট AUX ডট আহিব not আহিব সাবজেক্ট V1 অবজেক্ট ইয়াত নোট এটা পোৱা যাব চাবচোন নোটত আমি শিকিম ইয়াত যে লিখা আছে নহয় AUX ডট মানে AUX ডট অক্সিলাৰি দেই অক্সিলাৰি শব্দটো ছুটিকৈ লিখা হয় সম্পূৰ্ণ শব্দ লিখিলে বেছি জায়গা কভাৰ কৰিব সেই কাৰণে মানে কমকৈ লিখা হৈছে AUX ডট তাৰ পিছত এইটো মানে did ঠিক আছে তো এতিয়া আমি অলপ শিকিব লাগিব যেটো আমি শিকি আহিছো অলপ ৰিকল কৰিব লাগিব ঠিক আছে মনত পেলাব লাগিব যে সিম্পল পাস্ট টেন্স মেন ভাব থাকি কেনেকুৱা অৱস্থাত আমি ইউজ কৰো যে পাষ্টৰ অ্যাকশন পাষ্টৰ হ্যাবিচুয়াল অ্যাকশন যিকোনো কথা অতীতত যেটো কথা হৈছিল বুজাবলৈ আমাক সিম্পল পাষ্টৰ ব্যৱহাৰ কৰা হয় বুজি পাইছেনে কি কলো মই অতীতত কিবা এটা কাম হৈছিল বুজাবলৈ ঠিক আছে তো তাৰ বাবে এই ফ্ৰেমৱৰ্কটো লাগিব মন দিব ঠিক আছে এই ফ্ৰেমৱৰ্কটো বহুত দৰকাৰী লিখা হৈছেনে এতিয়া চাব আমি প্ৰ্যাকটিস কৰিম সেন্টেন্স অলপ প্ৰ্যাকটিস কৰিম ঠিক আছে বলকচোন মোৰ পিছে পিছে লিখি যাব সাবজেক্ট বহাম আমি যিকোনো সাবজেক্ট ঠিক আছে যিকোনো সাবজেক্ট হ্যাঁ যেনেকৈ ৰাহুলৰ ফ্ৰেন্ড ৰাহুলৰ লগৰৰ নাম অলপ কবচোন ৰাহুলৰ লগৰৰ নাম হয় বন্ধুৰ নাম ঠিক আছে ৰাজু ধৰি লওক কি কোৱা হল ৰাজু ৰাজু হল ডাইৰেক্ট V2 লাগিব ঠিক আছে ডাইৰেক্ট V2 লাগিব V2 আমি কি দিম মন দিব ড্ৰিম ড্ৰিমড ড্ৰিমড ঠিক আছে DREAMED সপোন দেখা কেতিয়া at NIGHT হৈ গল ৰাজু dreamed at night ঠিক আছে নেক্সট ৰাজু অক্সিলাৰি মানে কি আছিল ডিড আছিল লগাও ইয়াত ডিড তাৰ পিছত কি লাগিব আমাক নট ঠিক আছে তাৰ পিছত মেন ভাৰ্ব এই মেন ভাৰ্বটো আকৌ V1 ফৰ্মত কাৰণ হল আফটাৰ মডেল ভাৰ্বৰ পিছত সদায় মেন ভাৰ্বটো V1 ফৰ্মত আহে dream at night next did Raju dream at night question mark হৈছে খুব সহজ এতিয়া মন দিব Raju dreamed at night মানে ৰাজুৱে ৰাতি সপোন দেখিছিল
ঠিক আছে কেতিয়া ৰাতি সপোন দেখিছিল ঠিক আছে চাই ল'ব দেই ৰাজু did not dream at night মানে ৰাজুৱে ৰাতি সপোন দেখা নাছিল ঠিক আছে did Raju dream at night মানে হল ৰাজুৱে ৰাতি সপোন দেখিছিল নে হৈ গ'ল next please didn't Raju dream at night মানে ৰাজুৱে ৰাতি সপোন দেখা নাছিল নে হৈ গ'ল কেনেকৈ হয় সেন্টেন্সত মন দিব কৰিছিল কৰা নাছিল কৰিছিল নে কৰা নাছিল নে যেনেকৈ গান গোৱাৰ ক্ষেত্ৰত গান গাইছিল কোনে সাবজেক্ট বহাই দিও ঠিক আছে অবজেক্ট গান হয় গোৱা ভার্ব হয় গান গাইছিল গান গোৱা নাছিল গান গাইছিল নে গোৱা নাছিল নে এইটো এই ফোর ওয়েজ টু খুব দৰকাৰী হয় আপুনি ডেইলি কনভারসেশনত কওঁতে বুজি পাইছে নে তো মই আশা থৈছো এই কথাটো আপুনি বুজি পাইছে জাস্ট সাবজেক্ট চেঞ্জ কৰক ভার্ব চেঞ্জ কৰক অবজেক্ট চেঞ্জ কৰক মানে হল ফ্রেমৱৰ্কৰ মতে শব্দ বহাও সেন্টেন্সটো আপুনি যি লাগে এই সেন্টেন্সটো সেই বাক্যটো পাও ঠিক আছে তো মই আশা কৰিছো যে এই কথাৰ দ্বাৰা এই ভিডিওৰ দ্বাৰা সিম্পল পাষ্টৰ বাক্যবোৰ কেনেকৈ বনে এই কথাটো আপুনি শিকিলে আৰু প্ৰেক্টিস কৰক যিমান প্ৰেক্টিস কৰিব হিমান পাৰফেকশন আহিব ঠিক আছে ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ